হেল্ল' আজি আমাৰ লামডিং প্ৰজেক্টৰ ঠাইচুপাৰ গাঁও পঞ্চায়তৰ ৰেণুবৰা অংগনবাড়ী চেণ্টাৰত পোষণ ভাতিকা এখন ইতিমধ্যে আমাৰ চিডিপি বাইদেউ আৰু চুপাৰভাইজাৰ বাইদেউ দুগৰাকী উপস্থিত হ'লহি। এয়া চাওকচোন, মডেল চেণ্টাৰ কংগ্ৰেছ চৰকাৰৰ দিনতে বনাইছিল এইটো। এয়া হাত ধোৱা, সন্মুখত হাত ধোৱা, ভাল লাগিছে চেণ্টাৰটোলৈ আহি। ভিতৰত এয়া ভিতৰৰ পৰিৱেশটো অলপ দেখাইছোঁ। এয়া আমাৰ কৰ্মী দুগৰাকীয়ে লাগাতাৰ পোষণ ভাতিকা পুস্তা আঁকি আছে, দেখিছে? আপোনালোকে চাওক দেই। এয়া আমাৰ লামডিং প্ৰজেক্টৰ চিডিপি বাইদেৱে পোষণ ভাতিকা উদ্বোধন কৰিছে ৰেণুবৰা চেণ্টাৰত। সকলোৱে উৰুলি দিয়ক। এয়া আমাৰ বাইদেউ আৰু মুখ্য সেৱিকা বাইদেউ, খানম বাইদেউ আৰু বিভা বাইদেউ, আৰু লগত মোৰ কৰ্মীসকল আছে। আমি আজি ৭ম ৰাষ্ট্ৰীয় পোষণ মাহৰ উপলক্ষে আমাৰ এটা মেট্ৰিক্সৰ এটা কাৰ্যসূচী আছিলে, আমাৰ পোষণ ভাতিকা। আৰু প্ৰত্যেকটো ব্লকতে এটা মানে পোষণ ভাতিকা বনাবলৈ দিছিলে। গতিকে আমি সেই সূত্ৰে আজি পদমপুখুৰী এল পি স্কুল অংগনবাড়ী কেন্দ্ৰত পোষণ ভাতিকাৰ কাৰ্যসূচীটো লৈ আমি সমবেত হৈছোঁ। গতিকে এতিয়া আমি সেই উপলক্ষে আজি এইখন পোষণ ভাতিকাখন উদ্বোধন কৰিছোঁ। এয়া পোষণ ভাতিকা আমাৰ কৰ্মীসকল আৰু আমাৰ চিডিপি বাইদেউ আৰু চুপাৰভাইজাৰ বাইদেউ দুগৰাকীয়ে গাৰ্ডেনখনত সোমাইছে। আপোনালোকক চিনাকি কৰি দিম কি কি ইয়াত শাক পাচলি ৰোপণ কৰা হৈছে। এয়া ধনিয়া, ইয়াৰ তলত ধনিয়া হৈছে, মান ধনিয়া বুলি যে কয়, মান ধনিয়া ৰুইছে। এতিয়া জাক জমকতে হোৱা নাই দেই, আকৌ আপোনালোকে নাভাবিব যে এইকেইটালৈকে ভিডিঅ' দিছে, নহয়। এয়া গাৰ্ডেনখনত অমিতা পুলি হৈছে। মানে জীয়ালে পাচলি খাবলৈ পাব আৰু জলকীয়া পুলি এইটো খালী হৈ আছে, ৰুব আৰু ৰেণুবাই। সেইজোপা কুকুৰা জলকীয়া এইজোপা হ'ল হেৰি চাপৰতে লাগি থকা, চাপৰতে লাগিব। অহা বছৰ লাগিব, এবাৰ যদি হেৰি হয় আহিম আকৌ খাবলৈ। কিনি আনিছোঁ দেই, নাৰ্চাৰীৰ পৰা কিনি আনিছোঁ। খিচিৰিত দিবলৈ ভাল হ'ব আপোনাৰ, নহয়নে? এতিয়া যিমানহে গৰম পৰিছে, নেমু পুৰাই অতিকে প্ৰয়োজন। নেমু আৰু মালভোগ হয়। নেমু জীয়াই আছে যে নাচাই পানী দৰকাৰী মধুৰি গছ, লিচু গছ আছে, 4-5 নেমু ৰোৱা আছে। মধুৰি, লিচু আৰু সেইফালে আমলখি, নেমু সেয়াটো আছে। আমলখি পিছলৈ আপুনি বাৰিষাত অলপ অঁতৰাই দিম। লিচু জোপাও ল'বা, এইজোপা লিচু গছ, মধুৰিআম আছে। ভালে লাগিছে চেণ্টাৰটোলৈ আহি। মধুৰিআম, পোৱালি এটা খেলনা সামগ্ৰী, এইবিলাক ফুল গছ। অইন চেণ্টাৰতকৈ এইটো চেণ্টাৰ অলপ ঠাণ্ডা, গছ গছনি আছে। আমাৰ চেণ্টাৰ একেবাৰে হাঁহৰ গঁৰাল যে, চাপৰ, সোমাবই নোৱাৰে। দূৰ কৰক, দূৰ কৰক, দূৰ কৰক, দূৰ কৰক।
মাতৃদুগ্ধ পান কৰক নাৰী নিৰ্যাতন বন্ধ কৰক কিশোৰী ধৰ্ষণ বন্ধ কৰক বাল্য বিবাহ বন্ধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক ICDS জিন্দাবাদ ICDS জিন্দাবাদ প্ৰতিষেধক প্ৰদান কৰক ICDS জিন্দাবাদ হোজাই ডিষ্ট্ৰিক্টৰ হোজাই জিলাৰ আমাৰ নতুন DC ছাৰে জইন কৰিছে গতিকে সেই উপলক্ষে আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰে লগত চিনাকি হ'বলৈ যোৱাকালি আমাক DC ছাৰে মাতিছিলে গতিকে আমি 2টা বজাৰ পৰা ডিষ্ট্ৰিক্ট কনফাৰেন্স হলত আমাৰ মিটিং আছিলে ছ'চিয়েল ৱেলফেয়াৰৰ কথা কওঁতে প্ৰথমেই ছাৰে এষাৰ কথাই কৈছিলে যিহেতু পোষণ পাম আমাৰ ICDSৰ কথাখিনি সম্পূৰ্ণকৈ জানে ছাৰে DC ছাৰে যিহেতু পোষণ মাহ গতিকে এষাৰ কথাই কৈছিলে যে আপোনালোকৰ গ্ৰথ মনিটৰিং কৰিব এইটো মাহত ছেপ্টেম্বৰ মাহত 100% হ'বই গতিকে সেইখিনি কথা আপোনালোকে ফ্ৰণ্টতে এজোপাৰ গছ ৰুইছে সেই গছজোপা কিমান দিন থাকিব সেই ফ্ৰণ্টতে ৰুলে চিৰিয়েল আমি এটা ছাইডত দিব লাগিব যাতে গছপুলিটো ডাঙৰ কৰিব পাৰোঁ এতিয়া গছপুলি কিমান দৰকাৰ হৈ আছে সকলোৱে গম পায় হয়নে গতিকে আজি জিতু দেৱীয়ে এটা ধুনীয়া ভিডিঅ' কৰি দিছে ভাল লাগিছে সকলো ল'ৰা ছোৱালীৰ আগত বেনাৰ চেনাৰ দি তোমালোকে পাইছেনে নাই জানো মই দি দিম বাৰু ইটো গ্ৰুপতো দি দিম ভাল লাগিছে গতিকে তেনেকৈ কৰিব লাগিব কামবিলাক এতিয়া কিছুমান চেণ্টাৰ ইমান ধুনীয়া ইমান ভাল লাগিছে গৈ ল'ৰা ছোৱালী এক্টিভ মানে ছমহীয়া ট্ৰেইনিংটোৰ পৰা বহুতখিনি মানে ইম্প্ৰুভ হৈছে আৰু 2টামান চেণ্টাৰ পাইছোঁ ইমান নকৈ মানে নোৱাৰোঁ জলপান চিৰা দৈ খালোঁ মিঠাই খালোঁ আৰু চাহ খাই এয়া বাইদেউখন যায়গৈ